জয় হিন্দ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ আপোনালোক সকলোৰে ভালেই আছে। আৰু এটা আজি বিশেষ ভিডিঅ' বনাম, কাৰণ আপোনালোকৰ হয়তো বহুতৰে এটা প্ৰব্লেম আছে যে পঢ়াৰ পিছত পাহৰি যোৱা। এনেকুৱা হয় বহুতৰে যে মৰ্ণিং কিবা এটা পঢ়িলোঁ আৰু সেইটো সন্ধিয়ালৈ পাহৰি যোৱা হয়। এইটো বহুতৰে হয়। আৰু এটা আছে যে পঢ়িবলৈ মন নাযায়, কিন্তু কষ্ট কৰিবলৈ বহুত মন যাব, বেলেগ কষ্ট কাম কৰিবলৈ বা ফিল্ডত ৰানিং কৰিবলৈ পাৰোঁ, জাম্প মাৰিবলৈ পাৰোঁ। এইখিনি কামত ইমান এলাহ নালাগে। মানে ঘৰত থাকোঁতে এনেকুৱা লাগে যে সোনকালে উঠি গৈ কেতিয়া ৰানিং কৰিম, সন্ধিয়া কেতিয়া ৰানিং কৰিম, এইটো লাগি থাকে মনত। কিন্তু এইটো নহয় যে পঢ়িবলৈ মন নাযায়, মানে কেতিয়া পঢ়িম, এই পঢ়িবলৈ একদম মন নাযায়, মানে এনেকুৱা হয়। বহুতৰে হয় এইটো, চাবচোন কাৰ কাৰ লগত হয় আৰু এইটো কি কাৰণে হয় আৰু কেনেকৈ আপুনি পঢ়াত মন বহাব। যিহেতু অকল দৌৰি ফুৰিলেই নহ'ব, লগত পঢ়াটো যিহেতু লগত ৰাখিব লাগিব। সেইকাৰণে আপুনি কেনেকৈ মনত ৰখাব পাৰে আৰু পঢ়িবলৈ যিসকলৰ মন নাযায় তেওঁলোকে কেনেকৈ পঢ়িব, কি কৰিলে তেওঁলোকৰ পঢ়িবলৈ মন যাব, আজি তাৰে ওপৰতে ভিডিঅ'টো বনাম। গতিকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব আৰু যিমান পাৰে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব। আৰু এইখিনিতে কওঁ যে আপুনি যদি আমাৰ চেনেলটোতে প্ৰথমবাৰৰ বাবে আহিছে, তেনেহ'লে চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিব। তেনেহ'লে ব'লক ভিডিঅ'টো আৰম্ভ। যদি আপোনাৰ লগত এইখিনি হৈ আছে যে পঢ়িলে পাহৰি যোৱা, পঢ়িবলৈ মন নোযোৱা, এইবিলাক যদি আপোনাৰ লগত হৈ আছে, তেতিয়া আপুনি কি কৰিব? প্ৰথমতে এটা কথা ক'ব পাৰোঁ যে আপুনি যেতিয়া পঢ়িবলৈ যাৰ মন নাযায়, পঢ়িবলৈ তেওঁলোকৰ কাৰণে কৈছোঁ যে আপোনাৰ যদি পঢ়িবলৈ মন নাযায় তেতিয়া কি কৰিব, ঘৰৰ কথা চাব। মানে চাকৰিটো আপোনাক কিয় লাগে এইটো কথা আপুনি অলপ ভালকৈ ভাবি চাব, যে চাকৰি এটা মই ইমান কষ্ট কৰি আছোঁ, বৰ্তমান ৰানিং কৰিছোঁ, জাম্প মাৰিছোঁ বা বেলেগ কিবা কিবি কৰি আছোঁ, কিন্তু মোক চাকৰিটো পোৱা নাই। কিন্তু মোক চাকৰিটো বহুত প্ৰয়োজন, কিন্তু মই চাকৰিটো পোৱা নাই। আগতো মই দিছোঁ, কিন্তু মই মানে কোৱালিফাইড হ'ব পৰা নাই, চাকৰিটো পাব পৰা নাই। এইটো কি কাৰণে হৈ আছে, এইটো আপুনি চাব কেনে, নিজকে এবাৰ সুধি চাব যে চাকৰিটো মই কেনেকৈ ল'ব পাৰিম। আপুনি এইটোৱে ভাবিব যে এইবাৰ মই চাকৰিটো ল'মেই, এইটো ভাবিব। আৰু ভাবিব যে চাকৰিটো মই কেনেকৈ ল'ম, যিহেতু ল'ম বুলি ক'লেতো ল'ব নোৱাৰি, গতিকে মই কেনেকৈ ল'ম। আৰু ভাবিব যে চাকৰিটো মোক কি কাৰণে প্ৰয়োজন আছে, সেইটো ভাবিব। একদম প্ৰথমতে এটা কথা ভাবিব যে ঘৰত কি সমস্যা আছে আপোনাৰ, সেইটো কথা আপুনি প্ৰথমতে ভাবিব লাগিব। যে মোৰ ঘৰত আমাৰ মা দেউতা চাকৰি নাই আৰু মোক চাকৰি এটা খুবেই প্ৰয়োজন, যিহেতু মই ঘৰখনৰ ল'ৰা এটা বা দুটা, তেনেকৈ যিয়ে নহওক, বা মোক চাকৰি এটা বহুত প্ৰয়োজন। ঘৰৰ মা দেউতাৰ চাকৰি নাই, মোক চাকৰি এটা লাগে মুঠতে। নহ'লে মই আকৌ মা দেউতাক কেনেকৈ খুৱাম, বা মা দেউতা যেনেকৈ কষ্ট কৰি মোৰ কাৰণে ইমান কষ্ট কৰিছে, মোৰ কাৰণে মই যি বিচাৰোঁ আজিলৈকে তাকেই দিছে, একোটা বস্তু না কৰা নাই। যেনেকুৱা নহওক, যিমান কষ্ট কৰিলোঁ মোক চাকৰি মানে যিটো বস্তু লাগে সেইটোকে দিছে। যদি ময়ো যদি মা দেউতাৰ কাৰণে যদি এটা চাকৰি দিব পাৰোঁ, মানে সেই চাকৰিটো মোৰ নিজৰ হ'ব, কিন্তু আনন্দখিনি কোনে পাব, মা দেউতাই পাব। গতিকে মা দেউতাক আপুনি সুখী কেনেকৈ কৰিব? এটা চাকৰি যদি আপুনি ল'ব পাৰে, তেতিয়া মা দেউতা সেইখিনিতে বহুত সুখী থাকে। আৰু কিছুমানৰ এনেকুৱা থাকে যে আপোনাৰ দেউতাক নাই কিন্তু তেওঁক চাকৰিটো লাগে, তেনেকুৱাও থাকে। আৰু কিছুমানৰ থাকে যে ঘৰখনৰ ল'ৰা নাই, অকল ছোৱালী আছে, ল'ৰা নাই তেওঁলোকৰ ঘৰত, কিন্তু তেওঁকো চাকৰিটো লাগে। আৰু মাক দেউতাকে ইমান কষ্ট কৰি পঢ়াইছে, আৰু যদি আকৌ ময়ে যদি মা দেউতাক পিছত চাব নোৱাৰোঁ, ঘৰত যিহেতু ল'ৰা নাই আৰু মা দেউতাক পিছত কোনে চাব, আৰু মই যদি নিজেও যদি একো এটা চাকৰি কৰিব নোৱাৰোঁ, তেতিয়া মানে মা দেউতাক কোনে চাব, সেইটো কথা আপুনি মনতে ভাবি পিনি পঢ়িব পাৰে। কাৰণ এইটো মোৰ লগতো হৈছে, যিহেতু আমাৰ ঘৰত ল'ৰা নাই, আমাৰ ঘৰত যিহেতু অকল ছোৱালী আছোঁ, সেইটো কাৰণে মই যেতিয়া পঢ়িছিলোঁ তেতিয়া এইটো কথা ভাবোঁ যে আমাৰ ঘৰত যিহেতু মা দেউতাৰ চাকৰি নাই আৰু ময়ো যদি একো এটা কৰিব নোৱাৰোঁ, তেনেহ'লে আমাৰ মা দেউতাক কোনে চাব, এইটো কথা মনলৈ আহে বহুত। আৰু ভাবোঁ যে ইমান কষ্ট কৰে মা দেউতাই আৰু যি লাগে তাকে দিয়ে। বহুত বস্তু, ডাঙৰ ডাঙৰ বস্তু আমি নিবিচাৰোঁ, কিন্তু সৰু সৰু বস্তুৱে বিচাৰোঁ, কিন্তু যিটো লাগে বুলি কওঁ সেইটোকে দিয়ে। সেইকাৰণে ভাবোঁ যে সদায় এইটো কথা বহোঁতে এইটো কথা ভাবোঁ যে আমিনো মা দেউতাক কেনেকৈ কি দিব পাৰিম, সেইটোকে ভাবোঁ। আৰু এনেকুৱা যে ঘৰখনৰ কথা চিন্তা কৰি পিনি পঢ়িব লগা হয়। ফিল্ডত যেতিয়া ৰানিং কৰোঁ, দেউতাই কি কি কষ্ট কৰিছে এইবিলাক মনলৈ আনোঁ আৰু তেতিয়া তেনেকৈ ৰানিং কৰোঁ। আৰু যেতিয়া পঢ়োঁ যে দেউতা ইমান সোনকালে উঠি কাম কৰিব গৈছে বা পথাৰলৈ গৈছে, কিবা মা সোনকালে উঠি পথাৰলৈ গৈছে, এইবিলাক কথা ভাবোঁ। মইনো সোনকালে উঠি টেবুলত বা মই সোনকালে উঠি চকীখনত বহিনো পঢ়াটো কি ডাঙৰ কথা, এনেকুৱা ভাৱ মনলৈ আহে বহুত।
মানে এইবিলাক কথা আপুনি মনলৈ আনিবচোন, যে ঘৰৰ মা দেউতা যে পথাৰলৈ গৈছে, বৰষুণত তিতি কাম কৰিছে, এনেকুৱা কথাখিনি আহিব। যেতিয়া আপোনাৰ মনলৈ আহিব, আপুনিতো কি কৰিব লাগে, আপুনি ভিতৰতে বহি চকীত বহি মাত্ৰ পঢ়িব লাগে। এই কামটো যদি আপুনি কৰিবলৈ টান পায়, তেনেহ'লে আপুনি কেনেকৈ এক্সামত কোৱালিফাইড হ'ব। আৰু কিছুমান এনেকুৱা আছে যে কিছুমান বিয়া হৈ যায়, কিন্তু বিয়া হৈ যোৱাৰ পিছত তেওঁ মানে অনুভৱ কৰে যে হয় মোক চাকৰি এটা প্ৰয়োজন আছে, এনেকৈ ভাবে। ল'ৰাই হওক বা ছোৱালীয়ে হওক, ল'ৰা যিহেতু মানে বিয়া পতাৰ পিছত ভাবে যে মোক চাকৰি এটা প্ৰয়োজন হৈছে, বা কিছুমান ছোৱালী এনেকুৱা আছে যে বিয়া হৈ যোৱাৰ পাছত ভাবে যে মোক চাকৰি এটা প্ৰয়োজন, মই আগতে যি নাপালোঁ নাই কিন্তু এতিয়াও কষ্ট কৰিব পাৰোঁ, তেনেকৈ ভাবিব পাৰে। হয়ো, কিন্তু যে বোৱাৰী হ'ল বোলে যে চাকৰি বিচাৰিব নোৱাৰিব এনেকুৱা নহয়। চাকৰি মানে চবেই বিচাৰিব পাৰে, চবেই ল'ব পাৰে যিহেতু, গতিকে বিয়া সোমালেও তেওঁ চাকৰিৰ কাৰণে কষ্ট কৰিব পাৰে। সমানে সমানে কষ্ট কৰক, তেওঁৰ লগত যদি তেওঁলোকৰ ঘৰখনৰ যদি ছাপোৰ্ট কৰে, তেনেহ'লে তেওঁ নিশ্চয় আগবাঢ়ি যাব। আপোনাৰ যিহেতু পঢ়িবলৈ মন নাযায়, গতিকে আপুনি কি কৰিব, সদায় পঢ়োঁতে এনেকৈ পঢ়িব যে হয় মা দেউতাৰ কথা প্ৰথমতে মনত ৰাখি ল'ব যে হয় মোক চাকৰি এটা লাগে, সেইকাৰণে মই পঢ়িছোঁ, এনেকৈ ভাবি আপুনি গুৰুত্ব দি কথাখিনি পঢ়িব। আৰু যেতিয়া ৰাতিও শুই থাকোঁতে আপোনাৰ যেতিয়া এইটো কথা আপুনি বাৰে বাৰে মনলৈ আনিব যে চাকৰিটো মোক কিয় লাগে, এই কথাটো যেতিয়া মনলৈ আনিব, তেতিয়া আপুনি নিজে ৰাতিপুৱা উঠিবলৈ নিজেই উঠিব। আপুনি ঘৰৰ মানুহে উঠাই নিদিলেও হ'ব, বা এলাৰ্ম দি নথলেও হ'ব। মোবাইলত আপুনি এলাৰ্ম দি নথলেও এইটো আপুনি নিজে উঠি যাব, সেইটো আপোনাৰ মানে এইটো নিজৰ ওপৰত যেতিয়া বিশ্বাসটো আহি যাব যে মই চাকৰিটো ল'ব পাৰিম, মাত্ৰ অলপ কষ্ট কৰিব লাগে, সোনকালে উঠি অলপ পঢ়িব লাগে, পঢ়াখিনি যিকোনো সময় পঢ়োঁ ভালকৈ পঢ়িব লাগে, এইটো যদি আপোনাৰ মনলৈ আহে, তেনেহ'লে আপুনি চাকৰি ল'ব পাৰিব। মানে পঢ়িবলৈও মন যাব। ৰাতিপুৱা যেতিয়া আপুনি 3টা বজাত সাৰ পাব, এনেকুৱা লাগিব যেন উঠি অলপ পঢ়িহে লওঁ, তেনেকুৱা লাগিব। 2টা বজাত সাৰ পালেও এনেকুৱা লাগিব যে পঢ়ি লওঁ, অলপ পঢ়ি লাগিলে আকৌ শুম, এনেকুৱা কথা মনলৈ আহিব পাৰে। আপুনি যদি 3টা বজাত উঠে, তেতিয়া হয়তো আপুনি নুশুলেও হ'ব, আকৌ পঢ়িব পাৰে আপুনি অলপ টাইম ধুনীয়াকৈ পঢ়িব। আৰু এনেকুৱা সময়ত যেতিয়া 3টা 4টা বজাত উঠি পঢ়িব, এইটো সময়ত পঢ়িবলৈ খুব ভাল, মানে যিখিনি পঢ়ে মনত ৰৈ যায়। এতিয়া আহিছোঁ যে আপুনি কেনেকৈ মনত ৰাখিব যে আজি এতিয়া পঢ়িলোঁ অলপ, কিন্তু সন্ধিয়ালৈ পাহৰি গ'লোঁ। আকৌ এনেকুৱা হয় যে ঘৰত মনত থাকিলে এক্সাম হলত গৈ পিনি পাহৰি থাকিলোঁ। এনেকুৱা বহুতৰে হয় যে পঢ়িব বহুত কষ্ট কৰে, বহুত পঢ়ে, কিন্তু মানে এক্সামত গৈ পাহৰি থাকে বা অলপ পিছত পাহৰি থাকে। এইটো বহুতৰে হৈ থাকে। গতিকে সেইটো আপুনি কেনেকৈ দূৰ কৰিব, যিহেতু আপুনি যেতিয়া পঢ়োঁতে সদায় অকল পঢ়ি গ'লেই নহ'ব, আপুনি লগত লিখি যাব লাগিব, লিখি যাব যিমান পাৰে। মানে প্ৰশ্নটো আপুনি ধুনীয়াকৈ পঢ়িলে, প্ৰথমতে মিলাই পিনি গোটেই টপিকটো মিলাই লৈ পঢ়িলে, আৰু লিখোঁতে আপুনি গোটেইটো টপিক কেনেকৈ সাঙুৰ খুৱাই মানে একেলগতে এটা ধুনীয়া লাইনত আপুনি লিখি থ'ব পাৰে। মানে বহীত লিখিব যে প্ৰথমতে নোটছ গোটাব, প্ৰথমতে নোটছ কৰি লোৱাৰ পাছত কি কৰিব, আপুনি যেতিয়া এখন এক্সট্ৰা বহি ল'ব যে এখন প্ৰেক্টিচ বহি, সেইখনত মানে আখৰ কেনেকুৱা কি ভাল বেয়া এইবিলাক চাবলৈ নাই, মুঠতে সেইখনত আপুনি যে এইটো মোৰ এনেকুৱা আছিলে, প্ৰশ্নটো অলপ পাহৰি গৈছোঁ, আজি এইটো টপিক আকৌ পঢ়োঁচোন, যে মই এইটো পাহৰি যাওঁ বাৰে বাৰে, সেইটো আপুনি আকৌ লিখি পঢ়িব পাৰে। মানে প্ৰথমতে লিখি ল'লে, বা প্ৰথমতে এবাৰ মনত ভাবি লৈ লিখিলে, হৈছে নাই হোৱা চালে আকৌ লিখিব পাৰে। তেনেকৈ লিখি মনত ৰাখিব পাৰে আপুনি। এইটো মানে বহুত প্ৰেক্টিচ কৰিব লাগিব, প্ৰেক্টিচ কৰিলে আপোনাৰ সেইটো মনত ৰখি যাব। আৰু কেনেকৈ পঢ়িব পাৰে আপুনি, ধৰি লওক আপোনাৰ এখন কিতাপ আছে, কিতাপ যিহেতু বহুতে কমকৈ কিতাপ লয়, আৰু বহুত কিতাপ ল'ব লাগে বুলি নাভাবোঁ, তথাপিও আপোনাৰ ওচৰত যিকেইখন কিতাপ আছে সেইকেইখন কিতাপ আপুনি ধুনীয়াকৈ ল'ব, আৰু কিতাপখনৰ মানে কেনেকুৱা ধৰণৰ প্ৰশ্ন আছে আপুনি সেইটো চাব, যে ৰাষ্ট্ৰীয় উদ্যান বা কিবাকিবি মানে যুদ্ধ হওক, কিবা নদী হওক, যি প্ৰশ্ন আছে সেই প্ৰশ্নটো যেতিয়া পাব, তাত যিহেতু সেই কিতাপখনৰ গোটেইখিনি নাথাকিব, গোটেই টপিকটো মানে তাত নাথাকিব, গোটেইখিনি কথা তাত নাথাকিব, তেতিয়া আপুনি কি কৰিব, সেই কিতাপখনত যিহেতু আপুনি গম পাই গ'ল যে নদীৰ বিষয়ে প্ৰশ্ন আহে, দেখোন আছে এনেকুৱা ধৰণৰ প্ৰশ্ন, গতিকে আপুনি কি কৰিব, সেইখিনি আপুনি মোবাইলত চাৰ্চ কৰি চাব পাৰে, মোবাইলতো চাব পাৰে, আৰু লগৰকো সুধিব পাৰে। যদি আপোনাৰ কোনোবা ভাল ফ্ৰেণ্ড আছে, তেনেহ'লে আপুনি আপোনাৰ লগৰ কাৰোবাৰ লগত কথাবিলাক শ্বেয়াৰ কৰিব পাৰে, যে কেনেকৈ পঢ়িম, বা এইটো প্ৰশ্ন মই নাজানিছোঁ, তই জান যদি কৰি দে, তেনেকৈ আপোনাৰ থাকিব পাৰে বন্ধু, তেনেকৈ আপুনি পঢ়িব পাৰিব। আৰু ময়ো তেনেকৈ পঢ়িছিলোঁ, যে মই যেতিয়া মেথছৰ কিবা এটা কৰি থাকোঁ, প্ৰেক্টিচ কৰি থাকোঁতে যেতিয়া মই নোৱাৰাটো কি কৰোঁ, মোৰ লগৰ আছিলে ছোৱালী লগৰ এজনী, তাইলৈ মই
মানে প্ৰশ্নটো কুৱেশ্যনটো দি দিওঁ। তাৰপিছত তাই কি কৰে, তাই সেইটো কৰি পিনি মোক দি দিয়ে। তাৰপিছত মই যদি বুজি নাপাওঁ তেতিয়া মই কি কৰোঁ, তাইলৈ আকৌ ফোন কৰি সুধোঁ যে এইটো কেনেকৈ কৰিলি। তেনেকৈ আপোনালোকে পঢ়িব পাৰে 2-3জন ল'ৰা বা ছোৱালী লগ খাই লৈ এনেকৈ মাজত গোটেইকেইজনৰ মাজত আলোচনা কৰি পঢ়িব পাৰে। আৰু সেইটো একেৰাহে আলোচনা কৰি পঢ়ি থাকিব নালাগে। যিটো আপুনি নাজানে সেইটোহে তেওঁ সুধিব লাগে, আৰু তেওঁ যিটো নাজানে সেইটোহে আপোনাক সুধিব। এনেকৈ আলোচনা কৰিব লাগিব। যিহেতু যে যি পঢ়িলোঁ তাকেই যে সুধি থাকিম, তাকেই যে কৈ থাকিম, এইটো নহয়। আৰু যিটো নাজানে সেইটোহে সুধিবলৈ চাব, আৰু তেওঁ যিটো নাজানে সেইটো আপোনাক সুধিব। এনেকৈ আপোনালোকে 4-5জন লগ খাই লৈ পঢ়িব পাৰে। প্ৰথমতে আপুনি গোটেই নোটছখিনি লিখি শেষ কৰিবলৈ চেষ্টা কৰক, যে যিটো প্ৰশ্ন জিকে হওক, জিকে কেনেকুৱা ধৰণৰ প্ৰশ্ন, এই গোটেইখিনি এটা ধুনীয়া নোটছ বনাবলৈ চেষ্টা কৰক। বা মেথছৰ আছিলে যে মেথছৰ গোটেইখিনি আপুনি প্ৰথমতে কেনেকুৱা ধৰণৰ ফৰ্মুলা হ'ব আৰু সেই ফৰ্মুলাটোৰ লগত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে, 1-2টা এনেকৈ বনাই আপুনি নোটছ বনাই ল'ব পাৰে। তাৰপিছত কি কৰিব, তাৰপিছত আপুনি এক্সট্ৰা প্ৰেক্টিছ বহি লৈ লওক। প্ৰেক্টিছ বহীত আপুনি এনেকৈ চাব যে হয় আজি মই মেথছৰ বোলে এলজেব্ৰা প্ৰশ্ন কৰিম বা এভাৰেজৰ প্ৰশ্ন কৰিম। কৰি পিনি আপুনি সেইটো মানে এটা প্ৰশ্ন চালে যে কিতাপৰ পৰা হওক বা মোবাইলৰ পৰাই হওক, ক'ৰবাৰ পৰা এনেকৈ প্ৰশ্ন এটা চালে যে এই প্ৰশ্নটো মই কৰিব পাৰিছোঁ নে নাই পৰা, সেইটো আপুনি প্ৰথমতে প্ৰেক্টিছ কৰিব পাৰে। যদি আপুনি সেইটো পৰা নাই, কি কৰিব, এইটোচোন মই পাহৰি গ'লোঁ, এই এভাৰেজৰ প্ৰশ্নটো কেনেকৈ কৰে, সেইটো যদি আপুনি চাব বিচাৰে, আপোনাৰ যিখন বহি আছে আগতে নোটছ বহীখন, সেইখন আপুনি কি কৰিব, ফৰ্মুলা আছিলে নেকি তাত, বা কেনেকুৱা ধৰণৰ শ্বৰ্ট ট্ৰিক্স আছিলে, সেইটো আপুনি চাব পাৰে। চাই লৈ আকৌ প্ৰেক্টিছ কৰিব পাৰে। মানে সেইটো কি হ'ব, সেইটো আপোনাৰ ৰিভিজন হ'ব। মানে প্ৰেক্টিছ কৰিব, প্ৰশ্নটো নিজে বনাই ল'ব। প্ৰথমতেতো নিজে বনাই ল'ব নোৱাৰে, প্ৰথমতে কিতাপৰ পৰা চালে, কিবা পৰা চালে, আৰু সেইটোৰ লগত ৰিলেটেড মিলাই নিজে 4-5টা কৰি চাব। সদায় আপুনি প্ৰেক্টিছ কৰিব লাগিব। মেথছৰো পঢ়িব লাগিব, জিকেও পঢ়িব লাগিব, ৰিজনিঙো পঢ়িব লাগিব, ইংলিছৰো পঢ়িব লাগিব। সদায় আপুনি গোটেইখিনি ছাবজেক্ট পঢ়িব লাগিব। বা আজি 2টা পঢ়িলোঁ, কাইলৈ 2টা পঢ়িলোঁ, তেনেকৈও হ'ব। কিন্তু আপুনি এইটো চাব যে গোটেইকেইটা পঢ়িব পাৰিছোঁ নে নাই পৰা। আপুনি নিজক টাইম দিব লাগিব, একদম টাইমটো লাগিব, আৰু প্ৰেক্টিছ আৰু ৰিভিজন কৰিব লাগিব বহুত। আৰু এখন কিতাপ ল'ব, যে এইখন কিতাপৰ পৰাই মই গোটেই প্ৰশ্নখিনি উলিয়াম, মানে কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে এইখিনি মই এই কিতাপখনৰ দ্বাৰাই বিচাৰি পাম। এনেকৈ আপুনি পঢ়িব পাৰে। আৰু এটা কৰিব পাৰে যে এটা ইউটিউব চেনেল ল'লে, বা মোবাইলৰ ইউটিউব চেনেল আজিকালি যিহেতু বহুতেই আছে, তথাপিও আপুনি যদি গোটেইখিনি তাত শিকিব নোৱাৰে, তথাপিও আপুনি 1-2টা যিহেতু শিকিম বুলি যদি ভাবে, তেতিয়া কি কৰিব পাৰিব, মেথছৰ বোলে এইটো চেনেলৰ পৰা বোলে মেথছৰখিনি শিকি আছোঁ মই ধুনীয়াকৈ, মেথছৰখিনি শিকি ল'ম। আৰু জিকে তেনেকৈ চব যিহেতু কিতাপত নাপাব, মোবাইলতো অলপ চালে, সেইটোৰ পৰা অলপ লিখি ল'লে, যে কিবা নতুন কথা এটা পালে সেইটো লিখি ল'লে। লিখি লৈ পিনি এইটো আকৌ কিতাপত যদি নাপায়, তেনেহ'লে গুগলত গৈ চাৰ্চ কৰি চালে যে সেইটো বিষয়ে কি আছে, কি নাই, মেইন নোটছকেইটা আপুনি লিখি থৈ দিব পাৰে। তেনেকৈ আপুনি পঢ়িব, আৰু ৰিভিজন কৰিবই লাগিব। ৰিভিজন নকৰিলে আপুনি কেতিয়াও এক্সামত পাছ কৰিব নোৱাৰে। ইমান সহজ নহয়। নহ'লে কিন্তু কি হ'ব, এক্সামত গৈ পাহৰি থকা হ'ব। যদি আপুনি প্ৰেক্টিছ কৰি থাকে, তেতিয়া আপুনি নাপাহৰে। যদি প্ৰেক্টিছ কৰি নাথাকে, তেনেহ'লে আপুনি একদম পাহৰি যাব। এইটো একদম সঁচা কথা। আৰু যদি আপুনি চাকৰি ল'ম বুলি ভাবিছে, তেনেহ'লে আপুনি প্ৰেক্টিছটো কৰিবই লাগিব, অলপ কষ্টটো হ'বই। গতিকে এতিয়াৰ পৰা পঢ়াৰ ষ্টাৰ্ট কৰি দিয়ক। আৰু কেনেকৈ পঢ়িব, মই কোৱা ধৰণে আপুনি পঢ়িব পাৰে, যে ঘৰৰ কথা অলপ মা-দেউতাৰ কথা ভাবিব পাৰে। আৰু ঘৰৰ কথা চিন্তা কৰি যেতিয়া আপুনি পঢ়িব, বা চাকৰিটো আপোনাক কিয় লাগে, এইটো কথা যদি আপুনি ভাবে, তেতিয়া আপুনি অট'মেটিক পঢ়িবলৈ আপোনাৰ মন যাব। আপোনাৰ যেতিয়া আপুনি এনেকুৱা কৰিব পাৰে যে ঘৰত যিহেতু টেবুলত গুৰুত্ব দি পিনি 4-5 ঘণ্টা, ৰাতিপুৱা 2 ঘণ্টা 3 ঘণ্টা, আৰু সন্ধিয়া তেনেকৈ 2-3 ঘণ্টা পঢ়িলে, কিন্তু কেতিয়াবা এনেকুৱা হয় যে ঘৰৰ ভিতৰতে একেৰাহে সোমাই কিতাপ পঢ়ি থাকিবলৈ মন নাযায়। কিছুমানৰ মন যাব পাৰে, কিন্তু আমাৰ গাঁৱত কি হয়, আমাৰ যিহেতু আমি গাঁৱৰ মন আমাৰ, সেইকাৰণে আমাৰ কি হয় যে একেৰাহে ভিতৰত সোমাই পঢ়ি থাকিবলৈ মন নাযায়। আমি কি কৰোঁ, বাহিৰত গৈও আমাৰ পঢ়াৰ অভ্যাস আছে। আৰু কি কৰোঁ, আমি যেতিয়া দুপৰীয়া হয়, দিনত একদম পূৰা গৰম হ'ব, বা দিনত ইমান ভিতৰত সোমাই থাকিবলৈ মন নাযাব, তেতিয়া যিহেতু আমি বাহিৰত থাকোঁ, গছতলত বহি থাকোঁ, বা ঘৰৰ ছাইডত গৈ পিনি বহি থকা অভ্যাস আছে আমাৰ, তেতিয়া কি কৰোঁ, তেতিয়া বহি থাকিলে আপুনি তাতো আপুনি যিখন নোটছ বহি লিখি থৈছে সেইখন, বা নহ'লে আপোনাৰ কিতাপ এখন লৈ আপুনি বহি থাকিব পাৰে। এনেই বহি থাকোঁতে যি টি কথা ভাবি থকাতকৈ, বা মোবাইল চাই থকাতকৈ আপুনি কিতাপখনো চাই থাকিব পাৰে। সেইটো কামো আপুনি কৰিব পাৰে। কাৰণ যে আকৌ ভিতৰত টেবুলখনত বহি পিনি পঢ়িলেই যে আপোনাৰ মনত ৰ'ব, এইটোও নহয়।
আপুনি মাত্ৰ কিতাপখন লৈ এইটো চাই থাকিব পাৰে যে বাহিৰত বহি লৈ যেতিয়া বহি থাকিব এনেই মানে থকা টাইমত ফ্ৰী টাইমত তেতিয়া কি কৰিব এনেই কিতাপখন লুটি বাগৰ কৰি থাকিব পাৰিব মানে কি আছে কি নাই এনেকৈ চাই থাকিলে আপোনাৰ তাতো আপুনি চাবচোন দুই এটা প্ৰশ্ন মনত ৰখি যাব কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে এইবিলাক আপুনি এনেই চাব পাৰিব আপুনি বিভিন্ন ধৰণে পঢ়িব পাৰে আপুনি কেনেকৈ পঢ়ে আপোনাক কেনেকৈ পঢ়িলে আপোনাৰ সুবিধা হয় মনত ৰয় আপুনি তেনেকৈ পঢ়িব কিন্তু এইটো মই জাষ্ট মোৰ ফালৰ পৰা কৈছোঁ যে মই কেনেকৈ পঢ়িছিলোঁ বা কেনেকৈ পঢ়িলে মনত ৰ'ব পাৰে সেইটো মই কৈছোঁ মোৰ ফালৰ পৰা আৰু আপোনাৰ যদি বেলেগ কেনে যদি পঢ়াৰ অভ্যাস আছে তেনেহ'লে আপুনি তেনেকৈ পঢ়ক যিহেতু মই কৈছোঁৱে মই কেনেকৈ পঢ়োঁ কি কৰোঁ এইবিলাক কৈছোঁৱে আৰু যদি আপোনাৰ বেলেগ আছে তেন্তে আপুনি সেইবিলাকো কৰিব পাৰে মুঠতে আপুনি ভালকৈ পঢ়ক যিহেতু আজিকালি কম্পিটিশ্যনৰ যুগ হয় আৰু ৰিটেন এক্সামটোৰ কাৰণে সকলোৱে যিহেতু কষ্ট কৰি থাকে পঢ়ি থাকে প্ৰিপেৰেশ্যন কৰি থাকে গতিকে আপুনিও সেইখিনি কষ্ট কৰক লগতে আৰু এইখিনিতে এটা কথা কওঁ যে মই যিহেতু আসাম পুলিচৰ যি চিলেবাছটো চাই তাৰ পৰা মই মেথছৰ ভিডিঅ' দি আছোঁ চিলেবাছত যি আছে তাৰ পৰা কেইটামান টপিক বিচাৰি মই ভিডিঅ' দি আছোঁ আৰু আপোনালোকে যদি চোৱা নাই চাব পাৰে মেথছৰ ভিডিঅ' দি আছোঁ আৰু বাকীখিনিও দিম লাহে লাহে যদি আপুনি চোৱা নাই চাব পাৰে আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে আপুনি শ্বেয়াৰ কৰিব বন্ধু বান্ধৱীলৈ আৰু মই যিহেতু ভিডিঅ'বিলাক দিওঁ কিন্তু মোৰ ভিউৱাৰ্ছ বহুত নহয় মানে বহুতে নাচায় খুব কম ল'ৰা ছোৱালীয়ে চায় আৰু যিসকলে চায় তেওঁলোকে কয় যে ভিডিঅ'টো চাই ভাল লাগিছে এনেকৈ কৈছে আৰু তেনেকৈ কোৱাৰ কাৰণে ভালেই লাগিছে যে অলপ হ'লেও চাগে মোৰ পৰা সহায় পাইছে যদি আপুনি চোৱা নাই তেনেহ'লে মই ডেছক্ৰিপশ্যনত তাৰ লিংক দি দিম আপোনালোকে গৈ চাই ল'ব পাৰে আৰু এটা কমেণ্ট আহিছে কেইবাজনেও কৈছে যে মোক তোমাৰ নাম্বাৰটো দিয়া বা মই তোমাৰ লগত কথা পাতিব বিচাৰোঁ এনেকৈ যিসকলে কৈছে মই তেওঁলোকক কৈছোঁ যোনে মোৰ কিবা সুধিবলগীয়া যদি কিবা কথা আছে তেনেহ'লে মোৰ ইনষ্টা ID গীতাঞ্জলি 76 তাত আপোনালোকে গৈ মোক মেছেজ কৰিব পাৰে আৰু মই তাতে যদি মোৰ লগত কথা পাতিব বিচাৰে মই কথা পাতিম আৰু যদি নাম্বাৰ লাগে তেনেহ'লে মই নিশ্চয় দিম আৰু যদি কিবা সুধিবলগীয়া থাকে এনেকুৱা মানে ৰিটেন এক্সামৰ হওক বা ফিজিকেলৰ বিষয়ে যদি কিবা সুধিবলগীয়া আছে তেনেহ'লে আপোনালোকে মোক সুধিব পাৰে এইটো নহয় যে মই ইনষ্টা IDটো কৰিছোঁ মোক তাত যে ফলোৱাৰ্ছ লাগে এইটো নহয় মই এইটো এনেই ভিডিঅ' বনাই থাকোঁ কেতিয়াবা মন গ'লে কিন্তু তাত মোক ফ'ল' নকৰিলেও নাই কিন্তু মোক আপোনালোকে তাত মেছেজ কৰিব পাৰে আৰু ভিডিঅ'টো চাই কেনেকুৱা বোলে জনাবলৈ নাপাহৰিব আৰু যিমান পাৰে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব নতুন এটা ভিডিঅ'ত আকৌ লগ পাম ধন্যবাদ